নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি যোৰহাট জিলা সাহিত্য সভাৰ বাকৰিত ৰাজহুৱা অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হৈ যায় নিউজৰ ৰিপৰ্ট অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী উপসভাপতি পদুম ৰাজখোৱা আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰাৰ এক ৰাজহুৱা অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হৈ যায় এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে আচলতে আজি যেটো সম্বৰ্ধনা অনুষ্ঠান হ'ল এইটো অতুলনীয় আগতে অসম সাহিত্য সভাৰ সভাপতিৰ ক্ষেত্ৰত বা উপসভাপতি বা প্ৰধান সম্পাদকৰ ক্ষেত্ৰত এনেধৰণৰ বৃহৎ কাৰ্যসূচীৰে প্ৰায় ৭৩টা সংগঠনে আজি ইয়াত সম্বৰ্ধনা জনাবলৈ আহিছে এইটোৱেই এটা কথা প্ৰমাণ কৰে যে অসমৰ ৰাইজৰ অসম সাহিত্য সভাৰ প্ৰতি কেনেকুৱা এটা শ্ৰদ্ধা আৰু সেই শ্ৰদ্ধাৰ প্ৰতি সন্মান জনাই আমি চেষ্টা কৰিম অসম সাহিত্য সভাক ৰাইজে যেনেধৰণৰ বিচাৰিছে সকলো অনাকাংক্ষিত যিখিনি বিতৰ্কৰ সৃষ্টি হয় সেই সকলোৰ পৰা মুক্ত কৰি অসম সাহিত্য সভাৰ শাখা জিলা এই সকলোকে এটা নতুন মাত্ৰা দি অসম সাহিত্য সভাই এটা নতুন গতিপথেৰে আগবাঢ়িবলৈ আমাৰ কাৰ্যকালত যত্ন কৰিব উল্লেখযোগ্য যে যোৰহাট জিলা সাহিত্য সভাৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ বাকৰিত ৰাজহুৱা অভিনন্দন অনুষ্ঠানত যোৰহাট জিলাৰ শতাধিক ব্যক্তিৰ লগতে জিলা সাহিত্য সভাৰ প্ৰাক্তন আৰু বৰ্তমানৰ বিষয়ববীয়াসকল উপস্থিত থাকে আমি অতিশয় অভিভূত হৈছোঁ আচলতে যোৰহাটবাসী ৰাইজে আজি ইমান মৰম আৰু ইমান আশীৰ্বাদ দিছে সেয়া বহু দিনলৈ বুকুখন ভৰি থাকিব আৰু মই ভাবোঁ আজি যি মৰম আশীৰ্বাদ দিলে সি আচলতে আমাৰ দায়িত্ব আৰু বৃদ্ধি কৰিলে কাৰণ ৰাইজৰ বহুত আশা আমাৰ ওপৰত এই তিনিওগৰাকী সন্মানীয় বিষয়ববীয়াৰ ওপৰত মই সন্মানীয় শব্দটো মাননীয় সভাপতি মহোদয় আছে কাৰণে কৈছোঁ যে আমাৰ তিনিওগৰাকীৰ ওপৰত যথেষ্ট আশা ৰাইজৰ গতিকে উল্লেখযোগ্য যে নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে কয় যে অসম সাহিত্য সভাৰ প্ৰতি মানুহৰ মনত গঢ়ি উঠা অৱহেলাৰ ভাৱ নাইকিয়া কৰি এক নতুন মাত্ৰা প্ৰদান কৰাই হ'ব তেখেতসকলৰ প্ৰথম আৰু প্ৰধান লক্ষ্য মই আজি অভিভূত হৈ পৰিছোঁ যে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকৰ দায়িত্বপ্ৰাপ্তিৰ পাছত চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ আশে পাশে থকা সাহিত্য সভাক ভাল পোৱা মানুহবোৰৰ উৎসাহ উদ্দীপনাত মই আজি অভিভূত আমাৰ প্ৰতি অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি উপসভাপতি আৰু আমাক প্ৰধান সম্পাদকৰ কাৰণে ৰাইজে যি উৎসাহ আৰু প্ৰেৰণা যোগালে তাৰ বাবে আমি তেখেতসকলক সদায় কৃতজ্ঞ হৈ থাকিম মই এটা কথা উপলব্ধি কৰিছোঁ এই সন্মান আমাৰ ব্যক্তিগত সন্মান নহয় এই সন্মান অসম সাহিত্য সভাৰ প্ৰতি থকা ৰাইজৰ সন্মান মাত্ৰ ৰাইজৰ আশীৰ্বাদ লৈ ৰাইজৰ নিৰ্দেশনা লৈ আমি অসম সাহিত্য সভাৰ কামখিনি কৰি যাম মই এটা কথা জানো যে অসম সাহিত্য সভা সজীৱ হ'ব সতেজ হ'ব এইসকল মানুহ যদি সদায় আমাৰ লগত থাকে অসম সাহিত্য সভাৰ নেতৃত্বৰ লগত থাকে গতিকে তেতিয়া ভাবিম যে চন্দ্ৰকান্ত সন্দিকৈ ভৱন আৰু সতেজ হ'ব জীপাল হ'ব আৰু ৰাইজৰ পদধূলিয়ে চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ ঐতিহ্য দুগুণে চৰিব মই সেই আশা কৰি ৰাখিছোঁ ইতিমধ্যে ধ্ৰুপদী ভাষা অসমীয়া ভাষাত ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছে গতিকে অসমীয়া ভাষা সংস্কৃতিৰ ক্ষেত্ৰত কিবা বিশেষ তাৰ পাছত অসম সাহিত্য সভাৰ কিছু কৰণীয় আছে দায়িত্ব আছে যে ভাষাটোৰ সংৰক্ষণৰ কাৰণে সংগ্ৰাম চলাই থকা ভাষাটোৰ ভৱিষ্যতৰ কাৰণে সংগ্ৰাম চলাই থকা অসম সাহিত্য সভাই ধ্ৰুপদী ভাষাৰ স্বীকৃতিৰ পাছত আৰু কৰিব লগা যিখিনি কামৰ যোগেদি অসমীয়া ভাষাটো শক্তিশালী হ'ব সকলোৱে আদৰৰ হ'ব গতিকে সেই অসমীয়া ভাষাটোৰ প্ৰতি উত্তৰণৰ বাবে অসম সাহিত্য সকলো কাম কৰি যাব আমাৰ কাৰ্যনিৰ্বাহক দায়িত্ব প্ৰাপ্তিৰ পাছত দায়িত্ব গ্ৰহণৰ পাছত কৰিব লগা কাম অসমীয়া ভাষাৰ ক্ষেত্ৰত অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰত অসমীয়া জাতিৰ ক্ষেত্ৰত সকলো কামে অসম সাহিত্য শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও